আজি ভিডিওটো স্পেশালি হ'ব গৈছে কিয়নো আজি ভিডিওত কথা পাতিম দুটা টপিকৰ ওপৰত ফেসবুক পাসওয়ার্ড কিদৰে চেঞ্জ কৰিব পাৰি ফেসবুক পাসওয়ার্ডটো কিদৰে চেক কৰিব পাৰি হেল্ল গাইস কি খবৰ আশা কৰো সকলোৰে ভালেই আৰু আপুনি চাই আছে আমাৰ ইউটিউব চেনেল আসাম টিভিত স্বাগতম জনাইছো আজিৰ এই ভিডিওটোলৈ তেন্তে পলম নকৰি বলক ভিডিওটো আৰম্ভ কৰো আপুনি ব্যৱহাৰ কৰি থকা ফেসবুক একাউণ্টৰ পাসওয়ার্ডটো আপোনাৰ যদি ওয়াইফাই গম পাইছে বা ঘৰৰ মানুহে গম পাইছে নাইবা আপোনাৰ গাৰ্লফ্ৰেণ্ডে গম পাইছে বা আপোনাৰ কোনোবা ফ্ৰেণ্ডছে গম পাইছে আপুনি যদি এই ফেসবুক একাউণ্টৰ পাসওয়ার্ডটো যদি চেঞ্জ কৰিব বিচাৰিছে আৰু আপুনি ট্ৰাই কৰি আছে কিন্তু পৰা নাই তেনেকুৱা যদি হৈছে আপোনাৰ ক্ষেত্ৰত এই প্ৰবলেমত যদি আপুনি ভুগিছে তেন্তে আজিৰ ভিডিওটো কেৱল আপোনাৰ বাবে চাই থাকক ভিডিওটো একলৈকে স্কিপ নকৰাকৈ আজি ভিডিওটো স্পেশালি হ'ব গৈছে কিয়নো আজি ভিডিওত কথা পাতিম দুটা টপিকৰ ওপৰত ফেসবুক পাসওয়ার্ড কিদৰে চেঞ্জ কৰিব পাৰি ফেসবুক পাসওয়ার্ডটো কিদৰে চেক কৰিব পাৰি আপুনি ব্যৱহাৰ কৰি থকা ফেসবুক একাউণ্টটো যেতিয়া নতুনকৈ ক্ৰিয়েট কৰিছিলে বা লগইন কৰাৰ সময়ত ইমেইলৰ লগত এটা পাসওয়ার্ড ক্ৰিয়েট কৰা হয় সেই পাসওয়ার্ডটো হ'ল ফেসবুক পাসওয়ার্ড আৰু সেই পাসওয়ার্ডটো কিবা এটা কাৰণত আপুনি যদি পাহৰি গৈছে আপোনাকো মন নাযায় না এনেকুৱা সিচুৱেশ্যনত যে ফেসবুক পাসওয়ার্ডটো কিমান আছিল বা কি আছিল তেন্তে এই সকলোখিনি কথা জানিবৰ বাবে এই ভিডিওটোৰ প্ৰত্যেকটো ষ্টেপ ফলো কৰক তেন্তে বলক মোবাইলৰ স্ক্ৰীনলৈ প্ৰথমে আপোনাৰ মোবাইলত থকা ফেসবুক এপটো অন কৰি লওক এনেদৰে অন কৰি ললো অন কৰি লোৱাৰ পিছত এইফালে কৰ্নাৰ ফালে দেখিবলৈ পোৱা গৈছে কৰ্নাৰ ফালে দেখিবলৈ পোৱা গৈছে ইয়াতে কিছুমানৰ 3 লাইন মানে এনেকৈ আঁচ তিনিটা থাকে আৰু কিছুমানৰ পিকচাৰ হৈতে আহে যেনেদৰে মোৰ ইয়াত দেখিবলৈ পাইছে ঠিক আছে আৰু এইটো আমি ক্লিক কৰিব লাগিব এনেদৰে ক্লিক কৰি ললো ক্লিক কৰি লৈ পিনে অলপ তললৈ স্ক্ৰল কৰিব লাগিব স্ক্ৰল কৰাৰ পিছতে ইয়াত আকৌ দেখিবলৈ পাইছে সেটিং এজ প্ৰাইভেচি এই সেটিং এজ প্ৰাইভেচিত আকৌ পুনৰ ক্লিক কৰিব লাগিব তাত এনেদৰে সোমাই গ'লো এনেদৰে সোমাই যোৱাৰ পিছত আকৌ আপুনি দেখিবলৈ পাইছে ইয়াত নিশ্চয় সেটিংছ অনলি সেটিংছ লিখা আছে এই সেটিংছত আকৌ আমি ক্লিক কৰিব লাগিব এই সেটিংছত সোমাই গ'লো আকৌ এনেদৰে ক্লিক কৰি ললো আপুনিও ক্লিক কৰি লওক আৰু ইয়াৰ পিছতে আকৌ দেখিবলৈ পাইছে একাউণ্ট চেণ্টাৰ এই একাউণ্ট চেণ্টাৰত আকৌ ক্লিক কৰিব লাগিব একাউণ্ট চেণ্টাৰত ক্লিক কৰিলোঁ এনেদৰে ক্লিক কৰাৰ পিছত আকৌ দেখিবলৈ পাইছে ইয়াতে লিখা আছে যে পাছৱৰ্ড এণ্ড সিকিউৰিটি মানে পাছৱৰ্ড এণ্ড সিকিউৰিটি এই পাছৱৰ্ড এণ্ড সিকিউৰিটিত আমাৰ মেইন কামটো আছে যেহেতু আমি ফেসবুক পাছৱৰ্ডটো কিদৰে চেঞ্জ কৰিম সেইটো জানিবৰ বাবে আমি ইয়াত আকৌ ক্লিক কৰিব লাগিব এনেদৰে ক্লিক কৰি লোৱাৰ পিছত একদম ফাৰ্ষ্ট লাইনতে দেখিবলৈ পাইছে চেঞ্জ পাছৱৰ্ড মানে ফেসবুক পাছৱৰ্ডটো ইয়াতে চেঞ্জ হ'ব ঠিক আছে ইয়াত আকৌ আমি এনেদৰে ক্লিক কৰি লওঁ চেঞ্জ পাছৱৰ্ড ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত আপোনাৰ একাউণ্ট কেইটা আছে সেই গোটেই একাউণ্টৰ গোটেই লিষ্টকেইটা আহিব যেনেদৰে আপুনি এতিয়া স্ক্ৰীনত দেখিবলৈ পাই আছে তেনেদৰে আপোনাৰ যোনটো একাউণ্ট আপুনি পাছৱৰ্ড চেঞ্জ কৰিব বিচাৰিছে সেইটো একাউণ্টত আপুনি ক্লিক কৰিব লাগিব মই জেবি মিক্সত ক্লিক কৰিলোঁ ইয়াতে আপুনি দেখিবলৈ পাইছে যে কাৰেণ্ট পাছৱৰ্ড মানে আপোনাৰ ব্যৱহাৰ কৰি থকা ফেসবুকৰ যিটো এতিয়া চলি থকা মানে পাছৱৰ্ডটো সেই পাছৱৰ্ডটো ইয়াত মানে এণ্টাৰ কৰিব লাগিব ঠিক আছে তাৰ নেক্সটত আহিব আপুনি যিটো নতুন পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব বিচাৰিছে সেই নতুন পাছৱৰ্ডটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব তাৰপিছত আকৌ নিউ পাছৱৰ্ড মানে আপুনি যিটো নতুন পাছৱৰ্ডটো ইয়াত আপুনি ক্লিক কৰিলে সেই পাছৱৰ্ডটো আকৌ ইয়াত এণ্টাৰ কৰিব লাগিব আৰু ইয়াৰ হেকতে আপুনি তললৈ দেখিবলৈ পাইছে নিশ্চয় চেঞ্জ পাছৱৰ্ড ইয়াতে ক্লিক কৰিলে ইমানতে আপোনাৰ ফেসবুক একাউণ্টৰ পাছৱৰ্ডটো চেঞ্জ হৈ যাব আপোনাৰ এফবি একাউণ্টৰ পাছৱৰ্ডটো কেনেদৰে চেক কৰিব পাৰিব জানো আহক ফেসবুক একাউণ্টৰ পাছৱৰ্ড জানিবলৈ হ'লে প্ৰথমে ক্ৰোম ব্ৰাউজাৰটো অন কৰি ল'ব লাগিব তেন্তে পলম কি হয় বলক ক্ৰোম ব্ৰাউজাৰটো অন কৰি লওঁ এনেদৰে ক্ৰোম ব্ৰাউজাৰটো অন কৰিলোঁ ক্ৰোম ব্ৰাউজাৰটো অন কৰাৰ পিছতে একেবাৰে কৰ্নাৰ ফালে এইটো 3 ডট মানে তিনিটা ডট আছে এই তিনিটা ডটত মানে 3 ডটত ক্লিক কৰিব লাগিব এনেদৰে 3 ডটত ক্লিক কৰাৰ পিছত এনেদৰে দেখিবলৈ পাইছে নিশ্চয় আৰু তলতে এটা আপুনি অপশ্যন দেখিবলৈ পাব সেটিংছ বুলি এই সেটিংছ আপুনি অপশ্যনটোত ক্লিক কৰিব লাগিব ঠিক আছে তেন্তে বলক ক্লিক কৰি দিলোঁ এনেদৰে ক্লিক কৰাৰ পিছত এনেদৰে আপোনাৰ গোটেই মানে চাৰ্টটো ওলাই আহিব ঠিক আছে ইয়াতে আমি আকৌ ক্লিক কৰিব লাগিব গুগল পাছৱৰ্ড মেনেজত ক্লিক কৰি লওক ঠিক আছে গুগল পাছৱৰ্ড মেনেজত আমি ক্লিক কৰি ল'লোঁ ক্লিক কৰি লোৱাৰ পিছত এনেদৰে দেখিবলৈ পাইছোঁ আমি ইয়াতে চাৰ্চ কৰিব লাগিব ফেসবুক ঠিক আছে ফেসবুক বুলি আগতে চাৰ্চ কৰি লওঁ ফেসবুক বুলি চাৰ্চ কৰাৰ লগে লগে ইয়াতে এটা অপশ্যন আহিছে দেখিবলৈ পাইছেনে ভিউ পাছৱৰ্ডছ মানে এই ভিউ পাছৱৰ্ডছত আমি পুনৰ আকৌ ক্লিক কৰিব লাগিব ঠিক আছে ইয়াত এনেদৰে ক্লিক কৰি লওক এনেদৰে ক্লিক কৰি লোৱাৰ পিছত আপোনাৰ যিমানবিলাক ইমেইল আছে মানে
আপোনাৰ মোবাইলত যিমানবিলাক ইমেইল লগইন কৰি থৈ দিয়া আছে গোটেই ইমেইলবিলাক আহিব তাৰ ভিতৰতে আপুনি যিটো ইমেইলত আপোনাৰ ফেচবুকটো লগইন হৈ আছে সেই ইমেইলটোত আপুনি ক্লিক কৰি ল'ব ঠিক আছে মই এইটো দি লৈছোঁ প্ৰথমটোত যিহেতু মোৰ ইয়াতে কানেক্ট আছে এতিয়া আপুনি দেখিবলৈ পাইছে গোটেই সম্পূৰ্ণ যিমানখিনি মানে আমাৰ ইয়াত লগইন হৈ থকা এপবিলাকৰ প্ৰত্যেকৰে পাছৱৰ্ডবিলাক আমি ইয়াত চেক কৰিব পাৰিম যিহেতু আমাক ফেচবুকহে লাগে ফেচবুকৰ পাছৱৰ্ডটো জানিবলৈ হ'লে আমি এই ফেচবুকত ক্লিক কৰিব লাগিব ফেচবুকত এনেদৰে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলৰ হোম স্ক্ৰীনৰ যোনটো লক বা আপোনাৰ ফিংগাৰপ্ৰিণ্ট হওক যেনেকুৱা যি ধৰণৰ মোবাইল প্ৰত্যেকটোতে তেনেকুৱাকৈ আহিব ঠিক আছে মই এতিয়া স্ক্ৰীন লকটো মাৰি লৈছোঁ এনেদৰে ক্লিক কৰাৰ পিছত এইটো দেখিবলৈ পালে নে সম্পূৰ্ণ ইয়াত আহি গ'ল ফেচবুক ইয়াত আহি গ'ল মোৰ ফোন নাম্বাৰ ইয়াতে আহি যাব আপোনাৰ পাছৱৰ্ডটো আৰু পাছৱৰ্ডটো যদি চাব বিচাৰে আপুনি এই যে লিখা আছে আই বটনটো আই বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি চাবলৈ পাব ঠিক আছে এনেদৰে আপুনি আই বটনত ক্লিক কৰি দিয়াৰ পিছতে চাবলৈ পাব আৰু এনেদৰেই ফেচবুক পাছৱৰ্ড চেক কৰিব পাৰি চ' গাইজ ফেচবুকৰ পাছৱৰ্ড এনেদৰে চেঞ্জ কৰা হয় আৰু এনেদৰে চেক কৰা হয় আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদিহে চাই ভাল পালে তেন্তে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ হ'লে আমাৰ চেনেলটো যদি আপুনি নতুনকৈ ভিজিট কৰিছে তেন্তে আমাৰ এই আছাম ডিভি টেক চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ল'ব কিয়নো আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক পোনপটীয়াকৈ পাবৰ বাবে তেন্তে আজিলৈ এৰিলোঁ বাই और नीचे जो वो सब्सक्राइब का बटन है ना उसको हिट करो कहानी खत्म देखो मत जल्दी से करो सब्सक्राइब